কেতিয়াবা বুঢ়া আঙুলি জমিয়ত উলামা হিন্দত আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। আকৌ কেতিয়াবা ভয় যে অসমত যি ধৰণে মিয়া মুছলমানৰ আগ্ৰাসী মনোভাৱ ১০-১৫ বছৰ পিছত অসমীয়া মানুহ জীয়াই থাকিব নোৱাৰে। আকৌ কেতিয়াবা এনেকুৱা কিছুমান মন্তব্য যিটো শুনাৰ পিছত লিটাৰেলি মানুহ হাঁহি দিব। মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? আপুনি সৰুতে কিতাপত কি পঢ়িছিলে যে অসমখন শংকৰ আজানৰ, কিন্তু সেয়া সম্পূৰ্ণ ওলোটা আছিলে। আপুনি ভুল পঢ়িছিল। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। আচলতে জমিয়ত উলামা হিন্দৰ এটা বৈঠকত মেহমুদ মাদানীয়ে এটা মন্তব্য কৰে, য'ত নেকি তেখেতে দাবী কৰে যে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বা তেখেতৰ পদত্যাগ বিচাৰি দাবী কৰে আৰু মন্তব্য কৰে তাত কমিউনিজমৰ কথাবোৰ পাতি থাকে যে হিমন্ত বিশ্ব শৰ্মাই কমিউনিজম ৰাজনীতি কৰে। আৰু তাৰ পিছতে অসমত এনেকুৱা এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় য'ত নেকি মুখ্যমন্ত্ৰী নিজে আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখাই দিয়ে। জমিয়ত উলামা হিন্দত আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। এতিয়া আহিছোঁ কণ্টেক্সত। আপোনাক যদি মই কওঁ যে এই মাদানীয়ে যিবোৰ মন্তব্য দিছিলে আৰু মাদানীয়ে এক কথাত যি কমিউনিজমৰ কথা কৈ আছিলে যে বিজেপিয়ে বা অসমৰ মুখ্যমন্ত্ৰীয়ে কমিউনেল ৰাজনীতি কৰে, ধৰ্ম জাতি বৰ্ণ ভাগ কৰিব ট্ৰাই কৰে, এইটো কেৱল মাদানীৰ মন্তব্য নহয়। এই ছেম মন্তব্য যে বিজেপিয়ে কমিউনেল ৰাজনীতি কৰে, ধৰ্মৰ নামত ৰাজনীতি কৰে, এই মন্তব্যটো এটা সময়ত হিমন্ত বিশ্ব শৰ্মা নিজে কৰিছে। ধেমালি কৰা নাই, নিজে শুনক। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। বিজেপি অহাৰ লগে লগে কমিউনেল ফ'ৰ্চ আহিব, সাম্প্ৰদায়িকতাবাদ আহিব। মই স্পষ্ট ক'ব খুজিম যে মাদানীয়ে যিটো ভাষণ বা মন্তব্য দিছিলে যে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে, এইটো একেবাৰে ভুল আছিলে। কাৰণ মাদানীয়ে আমাৰ অসমৰ পৰিস্থিতি নাজানে বা মাদানীৰ এইটো কোৱাৰ কোনো অধিকাৰ নাই। কিন্তু এজ এ চিফ মিনিষ্টাৰ হৈ সেই প্ৰতিক্ৰিয়া কৰিবলৈ গৈ আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাটো একেবাৰে অনৈতিক। কাৰণ এজন মুখ্যমন্ত্ৰীক বহুতে ফ'ল' কৰে, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোৱে আইডল বুলি ভাবে। কিন্তু সেই মুখ্যমন্ত্ৰী যেতিয়া আনুষ্ঠানিকভাৱে অপেনলি বুঢ়া আঙুলি দেখাই দিয়ে, তেতিয়া এইটো ক'ৰবাত নহয় ক'ৰবাত গিল্টি ফিল হ'ব এই NG বা এই সৰু সৰু ল'ৰা ছোৱালীৰ সূচক। যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধ দানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। আৰু এই যোৱা কেইটামান দিনত কেৱল মাদানী অকলে নহয়, যোনে নেকি কমিউনেল বা এই কমিউনিজমৰ ওপৰত কথা পাতিছে যে অসমৰ ৰাজনীতিত আজি কমিউনেল সোমাই পৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কমিউনিজমৰ ওপৰত ৰাজনীতি কৰি আছে, এয়া কেৱল মাদানীয়ে কোৱা নাই। কেইদিনমান আগত এজন বহুত ডাঙৰ জাৰ্নেলিষ্ট, নেশ্যনেল লেভেলৰ জাৰ্নেলিষ্ট এজনে ইউটিউবত এটা ভিডিঅ' আপলোড কৰিছিলে য'ত নেকি স্পষ্ট আলোচনা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ কমিউনিজমক লৈ। য'ত নেকি কণ্টেক্স আছিলে এটা ভিডিঅ' ভাইৰেল হৈছিলে এজন জাজৰ, যিজন জাজে নেকি ছাৰপ্ৰাইজ হৈ কৈছিলে যে ৩,০০০ বিঘা মাটি। Item 7. What company? Mahabir Cement. Cement. Cement company. You have been granted an area of land. Yes, along 3,000 bighas. 3,000 bighas. মাটিক বিভিন্ন ভাষণ আৰু মন্তব্য দেখুৱাই গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দেখুৱাই কৈ আছিলে যে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত ৰাজনীতি কৰে। भड़काऊ मुद्दों में उलझा कर रखना चाहते हैं, हिंदू मुस्लिम करते हैं, लगातार सांप्रदायिक तौर पर भड़काऊ बयान देते हैं, न सिर्फ असम में बल्कि झारखंड और अन्य राज्यों में जाकर। আৰু এই ভিডিঅ'টো আপলোড হোৱাৰ কিছু মুহূৰ্তৰ পিছতে অসমৰ আৰক্ষীৰ দ্বাৰা অসমত এটা FIR দাখিল কৰা হয়, য'ত নেকি অভিষেক শৰ্মাৰ ওপৰত প্ৰায় 3টাকৈ ধাৰা লগোৱা হয়। मैंने जो कहा था उस रिपोर्ट में दोस्तों, वो हेमंत बिस्व शर्मा के अपने बयानों पर आधारित था। तो आज मैं असम पुलिस से एक सवाल पूछना चाहता हूं। मुख्यमंत्री हेमंत बिस्व शर्मा कहें तो सही, मगर अगर मैं उनके उन भड़काऊ बयानों की तरफ आपका ध्यान खींचूं तो आप BNS की 152, 196 और 197 धाराओं के अंतर्गत मुझ पर केस करें। কিন্তু আচৰিত কথা হ'ল যে এই ঘটনাটো লৈ কেৱল FIR হৈছে, কিন্তু ইয়াৰ নামত কোনো সংগঠন ওলাই অহা নাই বা অভিষেক শৰ্মাৰ বিৰুদ্ধে কোনোৱে মাত মাতা নাই বা বিভিন্ন ধৰণৰ গালি গালাজ কৰা নাই। কিন্তু ছেম কথাটো যদি আমি মাদানীৰ ক্ষেত্ৰত লৈ আহোঁ তেনেহ'লে আজি কি হৈছে এবাৰ চাওক। মাদানী, we are warning you যে ये মৌলানা মোহাম্মদ মাদানী, who are you? আৰু ইহঁতৰ পৰা আমি ইয়াতকে বেছি আশা কৰিব নোৱাৰো, কাৰণ ইহঁতে জামিয়ত উলামা হিন্দ এইটো উচ্চাৰণে কৰিব নোৱাৰে। আপোনাৰ নো মেডালো এই মাদানী বুঢ়াটোৱে ছিগিব নোৱাৰে। আৰু এইটো জামিয়াত উলামা হিন্দ, জামিয়াত উলামা হিন্দ। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। কিন্তু মুখ্যমন্ত্ৰীৰ বেকগ্ৰাউণ্ডৰ পৰা ৱা কৰিবলৈ ৰাস্তাত নামি পৰিছে। কোনোবাই যদি চেণ্টেলৰ মালা পিন্ধাইছে, আকৌ কোনোবাই গালি গালাজ কৰিছে।
চাওক মই প্ৰতিটো ভিডিঅ'ত এইটো আলোচনা কৰি আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কিন্তু একেবাৰে নিউট্ৰেল আছিলে, তেতিয়া ছেকুলাৰ আছিলে, কিন্তু বিজেপিত অহাৰ লগে লগে নিজকে হিন্দুৰ পোষ্টাৰ বয় হিচাপে স্বীকৃতি দিবলৈ ট্ৰাই কৰি আছে। কিন্তু মনত ৰাখিব এয়া কেৱল ৰাজনৈতিক, কাৰণ এনেকুৱা বাকন দিয়া মানুহ বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে। এনেকুৱা হৈ বদলি যাব পাৰে এয়া কল্পনাও কৰিব নোৱাৰি আমি। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। যিজন মানুহে নৰেন্দ্ৰ মোদীক ক্ৰিটিচাইজ কৰিছিলে সেই মানুহজন আজি এনেকুৱা ৰূপ ল'ব সেয়া হয়তো অসমৰ ৰাইজে কেতিয়াও কল্পনা কৰা নাছিল। এতিয়া আপোনালোকক মই দুটা মন্তব্য শুনাম। প্ৰথমতে এইটো শুনক। মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? এতিয়া এইটো শুনক। মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰোঁ, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। নিশ্চয় আপুনি কম্পেয়াৰ কৰিব পাৰিছে আৰু ডিফাৰেণ্ট ধৰিব পাৰিছে, গতিকে এবাৰ চিন্তা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।